আশাবাদী হৈ আছোঁ অৰুণোদয় পাম কৰি 18 মাহ হ'ল মালিক ঢুকাবৰ কাৰণে আজিলৈ পোৱাই নাই সেইকাৰণে আমি আশাবাদী হৈ ইমান ৰ'দত আহিছোঁ আৰু ছাৰৰ ওচৰত অৰুণোদয় এইবাৰ যদি মানে দেই তেতিয়াহ'লে পাম আৰু ছাৰে বাৰু ল'ম বুলি কৈছে আমি চিপাঝাৰৰ পৰা অৰুণোদয় এতিয়া পাম বুলিয়ে ভাবি আছোঁ এতিয়ালৈ পৰা নাই মালিক ঢুকাবে 2021 ঢুকাইছিল কত কৰিলোঁ ফৰ্ম চৰ্ম দিলোঁ এতিয়ালৈ পোৱাই নাই নাই পোৱা সেইকাৰণে আহিছোঁ ছাৰৰ ওচৰত আগতে নাই ময়ে পৰিয়াল মোৰ দুজনে পৰিয়াল ল'ৰা এটা সৰু আৰু মই কদমতলী বিজেপি অফিচটো কাষত ঘৰ যে মাননীয় মুখ্যমন্ত্ৰীৰ আমাৰ অৰুণোদয় আঁচনি আৰু লগতে আমি সকলোৱে জানো যে ৰেচন কাৰ্ড নতুনকৈ যি ধৰণে তেখেতে প্ৰক্ৰিয়াৰ মাজেদি কেনেকৈ দিব এই গোটেইখিনি কথা তেখেতে আজি নিজ মুখেৰে আমাৰ যিমানবোৰ আমাৰ মানে সমষ্টি আছে সমষ্টিৰ সকলোবোৰ হিতাধিকাৰী প্ৰায় 3000 প্ৰায় 5000 10,000 পৰ্যন্ত মই জানো কিছু জেগাত হৈছে আৰু চিপাঝাৰতো আমাৰ গোটেইখিনি মানুহৰ সন্মুখত তেখেতে নিজ মুখে আমাৰ আঁচনিখনৰ জৰিয়তে অতি সুন্দৰভাৱে বুজাই দিলে তাৰপিছত এতিয়া সভা শেষ হোৱা নাই আমি মুখ্য অতিথি হিচাপে আমাৰ বক্তব্য আমি প্ৰদান কৰিম আৰু এইটো কথা মই ক'ব খোজোঁ যে যিটো খেলি মেলি হৈছে মাজে মাজে অৰুণোদয় সম্পৰ্কত গোটেইখিনি নাইকিয়া হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আৰু যিসকলক দিব লাগে বা যিসকলৰ প্ৰাপ্য সেইসকলক আমি নিশ্চয় এই এটা অতি জনপ্ৰিয় অৰুণোদয় আঁচনিৰ জৰিয়তে আমি সকলোকে সহায় কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আপোনালোকে এটা কথা কৈছে যে কোনো ধৰণৰ আমি যান বাহনৰ ব্যৱস্থা কৰা নাই কোনো ধৰণৰ মানিটাৰী কোনো ব্যৱস্থা আমি কৰা নাই নিজ মানে ভাৱে সকলোৱে স্বতঃস্ফূৰ্তভাৱে আহিছে এইটোৱে হৈছে আমাৰ চৰকাৰখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ চিপাঝাৰ সমষ্টিত আটাইতকৈ যিমান আছে সকলোকে লাভ কৰাৰ কাৰণে মই বিহিত ব্যৱস্থা হাতত ল'ম না আমাৰ বহুতে এতিয়া নতুনকৈ আপুনি মনে কৰিলে যে এতিয়ালৈকে আমাৰ ইয়াতে 50,000 অধিক মানুহক আমি মানে পাবলগীয়া আছে সেয়াও দিব পাৰিম থ্যাংক ইউ ধন্যবাদ ডাইৰেক্টলি সহায় কৰাৰ চৰকাৰৰ হাতত কোনো আঁচনি নাছিল মই বৃদ্ধ পেঞ্চন ডাঙৰ আঁচনি ৰেচন কাৰ্ড আয়ুষ্মান ভাৰতৰ কাৰ্ড আৰু ৰেচন কাৰ্ডখন দেখুৱালে চাউল আৰু সৰু সুৰা চিকিৎসাৰ খৰচৰ ব্যয় আমি বহন কৰিব পাৰোঁ আৰু চৰকাৰে এই ৰাজ্যখনৰ 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ আহিব পাৰিছে মই পুনৰবাৰ অটিজম স্পেক্ট্ৰাম ডিসঅৰ্ডাৰত আক্ৰান্ত কোনো সদস্য থকা পৰিয়ালৰ মহিলা আৰু আশ্ৰয়হীন পৰিয়ালৰ মহিলাগৰাকীয়ে এই অৰুণোদয় পাবৰ কাৰণে যোগ্যতা লাভ তাৰ ভিতৰত চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাবাসত বাস কৰা মহিলা অৰুণোদয় তিনিটা প্ৰত্যেক মাহত আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহৰ 600 কোটি টকা আমাৰ স্বাধীন অসমত এনেকুৱা ডাঙৰ আঁচনি 5,500 কোটি টকীয়া লাডলি বেহেনা স্কিম আৰম্ভ কৰিছে ছত্তীশগড়ত মহতাৰী বন্ধন স্কিম আৰম্ভ কৰিছে কৰ্ণাটকত আজি আমাৰ যদি আমি অলপমান চিন্তা কৰোঁ তেতিয়াহ'লে আমি যদি চাওঁ যে আজি আমাৰ ৰেচন কাৰ্ডত প্ৰতি কেজিত আমাৰ কিমান দাম টকাকৈ 150 টকা ধৰি লওঁ আৰু 19,60,000 পৰিয়ালক যদি আমি নতুনকৈ ৰেচন কাৰ্ড দিছা 441 কোটি টকা প্ৰতি মাহত হ'ব আপোনালোকে খালি এটা 44 কোটি টকা প্ৰতি মাহত যাবগৈ আৰু যদি 2,85,60 লাখ লোকে চিন্তা কৰি চাব পাৰে দুখীয়া দৰিদ্ৰ মানুহক আজি আমি তিনিটা সহায় ডাইৰেক্টলি কৰিছো যি আগত কেতিয়াও সম্ভৱ হোৱা নাই আৰু চিকিৎসাৰ